ছাত্ৰী বিশেষ স্থান পালে উত্তীৰ্ণ হ'ল সকলোকে অভিনন্দন জনালোঁ আৰু যিসকলে আশা কৰা ধৰণে ফলাফল পাব নোৱাৰিলে তেওঁলোকক মনোবল শক্তিশালী কৰি আগবাঢ়ি যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কিন্তু আজিৰ তাৰিখত অসমত অসমীয়া মাধ্যম বা মাতৃভাষা মাধ্যম বা চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত ৰাখিবৰ কাৰণে চৰকাৰে পদক্ষেপ ল'ব লাগে। মূল বিষয় সেইটো আৰু সেই বিষয়ত চৰকাৰে হাতে কামে ফলাফল দেখুৱাব লাগে। এতিয়া উপায় কি? উপায় আছে। উপায় হ'ল এতিয়া নাকে আহি আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়বিলাক শৈক্ষিক পৰ্যবেক্ষণ কৰে। ফলত আমাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় উপকৃত হৈছে, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল উপকৃত হৈছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে। আমাৰ বিদ্যালয়সমূহৰ ক্ষেত্ৰত কি কৰিব পাৰি? আমি সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰক আমি আহ্বান জনাই আছোঁ, আজি পুনৰ আহ্বান জনাব খুজিছোঁ। অসমৰ বিদ্যালয়সমূহৰ কাৰণে অসম চৰকাৰে অতি শীঘ্ৰে এখন বিদ্যালয় মূল্যাংকন আয়োগ স্কুল এছেছমেণ্ট কমিটি এখন গঠন কৰিব লাগে, কমিশ্যন এখন গঠন কৰিব লাগে। অসমৰ বিশিষ্ট শিক্ষাবিদক লৈ এই বিদ্যালয় মূল্যাংকন আয়োগ স্কুল এছেছমেণ্ট কমিশ্যন গঠন কৰক নাকৰ আৰ্হিত আৰু তেওঁলোকক স্বতন্ত্ৰভাৱে বিদ্যালয়সমূহক মূল্যাংকন কৰি পদক্ষেপ ল'বলৈ তেওঁলোকক ক্ষমতা দিয়া হওক। আৰু মই ভাবোঁ যে নাকৰ দৰে যদি অসমত বিদ্যালয় মূল্যাংকন আয়োগ স্কুল এছেছমেণ্ট কমিশ্যন হয়, আমাৰ বিদ্যালয় উপকৃত হ'ব, শিক্ষক শিক্ষয়িত্ৰী উপকৃত হ'ব, আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব, অসমীয়া মাধ্যম মাতৃভাষা মাধ্যম আৰু চৰকাৰী শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত থাকিব। ছাত্ৰ সন্থাই কৈছোঁ কাৰণে চৰকাৰে সন্মানৰ বিষয় হিচাপে ল'ব নালাগে। ছাত্ৰ ছাত্ৰীৰ মুখ চাই ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে এই সিদ্ধান্ত অতি সোনকালে গ্ৰহণ কৰি কাৰ্যকৰী কৰিবলৈ আমি আহ্বান জনাইছোঁ, দাবী। প্ৰথম কথা যে কেন্দ্ৰীয় চৰকাৰ প্ৰথম হ'ল কেন্দ্ৰীয় চৰকাৰে বা অসম চৰকাৰে বিজ্ঞানৰ সত্যৰ সন্মুখীন হোৱাৰ সাহস হেৰুৱাই পেলাইছে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনিত বসবাস কৰা ৰাইজৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা হ'বলৈ নিশ্চিত হ'বলৈ এইটোৱে আছিল আমাৰ দাবী। আৰু তেতিয়া আমি কৈছোঁ ছাত্ৰ সন্থাও বিশেষজ্ঞ নহয়, চৰকাৰো বিশেষজ্ঞ নহয়। তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, IIT গুৱাহাটী বিশেষজ্ঞ কমিটি হ'ল। বিশেষজ্ঞ কমিটিয়ে ক'লে যিহেতু ভূমিকম্পন এলেকা, ইয়াত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প হ'ব নালাগে, ইয়াৰ উচ্চতা আৰু ক্ষমতা হ্ৰাস কৰি ইয়াৰ ৰিডিজাইন কৰিব লাগে। কিন্তু বিজ্ঞানৰ সত্যৰ সন্মুখীন হ'বলৈ সাহস নাছিল। আকৌ কেন্দ্ৰীয় চৰকাৰে আমাক ত্ৰিপাক্ষিক আলোচনালৈ মাতিলে। ছাত্ৰ সন্থা, জনগোষ্ঠী সংগঠন, আন্দোলনকাৰী সংগঠন, বিশেষজ্ঞ কমিটিৰ সদস্য, ৰাজ্য চৰকাৰ চবৰে আলোচনা হ'ল আৰু এখন বিশেষজ্ঞ কমিটি গঠন কৰিলে, অসমৰ বিশেষজ্ঞ আৰু দিল্লীৰ বিশেষজ্ঞ। আৰু আমি কৈছিলোঁ যে অসম দেশ বিদেশৰ বিশেষজ্ঞৰ মাজত আলোচনা হওক, কোনটো বিজ্ঞানসন্মতভাৱে উচিত, শুদ্ধ কোনটো, এইটো ঠিক কৰি ল'ব লাগে। আৰু দেখা গ'ল যে দিল্লীৰ বিশেষজ্ঞই এটা প্ৰতিবেদন দিলে, অসমৰ বিশেষজ্ঞই এখন প্ৰতিবেদন দিলে। অৰ্থাৎ দিল্লীৰ বিশেষজ্ঞই অসমৰ বিশেষজ্ঞসকলৰ যুক্তিক খণ্ডন কৰিব নোৱাৰিলে। আৰু বিজ্ঞানৰ সত্য সকলোতে সত্য, বিজ্ঞানৰ সত্য, চিমেণ্ট চাপৰিটো সত্য, গেৰুকাম অংশটো সত্য, দিল্লীটো সত্য, পৃথিৱীৰ যিকোনো ঠাইত সত্য। চৰকাৰে কৈছিল যে বিশেষজ্ঞই প্ৰতিবেদন দিয়াৰ পিছত পুনৰ ত্ৰিপাক্ষিক আলোচনাই কথাটো পাতিব। কিন্তু আজিলৈকে চৰকাৰে এই বিজ্ঞানসন্মত যুক্তিৰ সন্মুখীন হ'বলৈ এই আলোচনা পাতিবলৈ সক্ষম নহ'ল। আমি আজি পুনৰ কৈছোঁ, চৰকাৰেও যদি বিজ্ঞানসন্মত যুক্তিৰ সন্মুখীন হোৱাৰ সাহস আছে, তেতিয়াহ'লে অতি শীঘ্ৰে ত্ৰিপাক্ষিক আলোচনা পাতিব লাগে আৰু আমাৰ বিশেষজ্ঞসকলে কোৱা যুক্তিবোৰ পুনৰ পৰ্যালোচনা কৰিব লাগে। আৰু আমি উন্নয়ন বিৰোধী নহয়, উন্নয়নৰ কাৰণে বিদ্যুৎ লাগে আমি জানো, কিন্তু বৃহৎ নদী বান্ধ আমি বিৰোধিতা কৰোঁ। আৰু এতিয়াতো আৰু বৃহৎ নদী বান্ধৰ কথা কৈছে। ইয়াততো কোনো বিজ্ঞানসন্মতভাৱে কোনো অধ্যয়ন হোৱা নাই। বিজ্ঞানসন্মত অধ্যয়ন নকৰাকৈ এইবোৰ বিষয় আগুৱাই নিবলৈ যোৱাৰ অৰ্থটো কি? আমি পুনৰ ক'ব খুজিছোঁ যে বিশেষজ্ঞসকলৰ বিজ্ঞানৰ যুক্তিৰ সন্মুখীন হওক, ত্ৰিপাক্ষিক আলোচনা পাতক, যুক্তিৰ যুদ্ধ চলক আৰু বিশেষজ্ঞসকলে যি বিজ্ঞানসন্মত যুক্তি দিয়ে সেই যুক্তিৰে চৰকাৰ আগুৱাই যাবলৈ সাহস গোটক। 1974 চনৰ যে খাদ্য আন্দোলন, সেই খাদ্য আন্দোলনত শ্বহীদ হোৱা শ্ৰদ্ধাৰ গজেন ইংতি আৰু পুতুল শইকীয়াদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু এই দিনটোতে আমি প্ৰতি বছৰে ছাত্ৰ সন্থাই সংহতি দিৱস হিচাপে উদযাপন কৰি আহিছোঁ। আজি ধেমাজি জিলাৰ চিমেণ্ট চাপৰিত এই অনুষ্ঠান আয়োজন কৰা হৈছে। ইয়াত ধেমাজিবাসী ৰাইজ, চিমেণ্ট চাপৰিবাসী ৰাইজ আৰু সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা আৰু চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থা, জনাই মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত এই অনুষ্ঠান আৰম্ভ হৈছে। আৰু ইয়াৰ জৰিয়তে আমি ক'ব খুজিছোঁ যে কোনো পুলিচৰ দমন নীতিয়ে সদৌ অসম ছাত্ৰ সন্থাক স্তব্ধ কৰিব নোৱাৰে। অসমৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে যেতিয়াই ৰাজপথত ওলাই আহিব লাগে, তেতিয়াই ছাত্ৰ সন্থা ৰাজপথত ওলাবলৈ আমি সদায় প্ৰস্তুত হৈ আছোঁ। সেই সময়ত 1974 চনত উৎকৃষ্ট খাদ্যৰ সংকট হৈছিল। সমগ্ৰ অসমত 21 দফীয়া দাবীৰ সমাধানৰ বাবে আন্দোলন গঢ়ি উঠিছিল। প্ৰথম 5টা দফাই আছিল, 5টা ক, খ, গ, ঘ, এনেকৈ 5টা প্ৰথম খাদ্যৰ সংকটৰ ওপৰত আছিল। গতিকে সেই খাদ্য আন্দোলন
সমগ্ৰ অসম জুৰি হৈছিল মৰিগাঁৱৰ ভুলবন্ধাত এই যিসকল প্ৰতিবাদকাৰীয়ে গৈ পেলাই খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে চৰকাৰলৈ স্মাৰকপত্ৰ দিব গৈছিল সেই সময়ৰ শৰৎ সিংহ চৰকাৰৰ পুলিচ বাহিনীয়ে নিৰ্বিচাৰে গুলীচালনা কৰি আমাৰ দুগৰাকীকৈ ফুলকমলীয়া ছাত্ৰ সেই সময়ত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ গজেন এংটি আৰু পুতুল শইকীয়াক নিৰ্বিচাৰে গুলীচালনা কৰি হত্যা কৰিছিল তেজেলে লুতুৰি পুতুৰি হৈছিল বহু আঘাতপ্ৰাপ্ত হৈছিল গতিকে এই যি ঘটনা এই ঘটনাৰ পিছত ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে আমি এই দিনটোতে এই 10 জুন 1974 চনত হোৱা এই দিনটোক লৈ আমি ছাত্ৰ সংহতি দিৱস হিচাপে অসমৰ সকলো ছাত্ৰ ছাত্ৰীক একত্ৰিত কৰি অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যতৰ বাবে অসমীয়া জাতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমি একত্ৰিত হৈ ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱাৰ পুনৰ সংকল্পবদ্ধ হওঁ আৰু তাৰ বাবে আজি এইদৰে আমি ছাত্ৰ সংহতি দিৱসৰ আয়োজন কৰিছোঁ नोंथाङा सरकारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पॉइन्टआव नोंथांमोना एसएससी बैंक पीओ बैंक क्लार्क बैंक एसओ यूपीएससी एफएससी डिफेन्स रेलवे स्टेट इन्सुरेन्स एएओ एडीओ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससी जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गलपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020263133 9101 536360 70020263133 9101536360